প্ৰিয় দৰ্শক নমস্কাৰ। আজি আমাৰ মতামত পডকাষ্ট চেনেলৰ এটা নতুন খণ্ডলৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আমাৰ মাজত নিমন্ত্ৰণ কৰি আনিছো যোৰহাটবাসীৰ বাবে এটা অতি পৰিচিত নাম, শিশু চিকিৎসক ডাক্তৰ মিৰাণ্ডা দত্ত। ডাক্তৰ মিৰাণ্ডা দত্ত বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। নমস্কাৰ। নমস্কাৰ বাইদেউ। আমি তেতিয়াহ'লে এতিয়া আপোনাৰ লগত এই অনুষ্ঠানটোত বিভিন্ন দিশ সামৰি পেলাই কথা পাতো। আপোনাৰ চিকিৎসা জীৱনৰ অভিজ্ঞতা, আকৌ আপুনি কিমানখিনি আপুনি কিতাপ পত্ৰও লিখিছে, সেইখিনিৰ ওপৰতো কথা পাতিম। এতিয়া প্ৰথমে মই দৰ্শকসকলক ক'ব পাহৰিছো, আপুনি যোৰহাট মেডিকেল কলেজৰ ART চেণ্টাৰত কৰ্মৰত হৈ আছে। গতিকে সেই ART চেণ্টাৰত আপুনি কি কি বিষয় চাই? হয়, মই ART চেণ্টাৰত মই বৰ্তমান কৰ্মৰত হৈ আছো। 21 চনৰ পৰা কৰ্মৰত হৈ আছো। আৰু ইয়াত আমি মেইনলি HIV পজিটিভ ব্যক্তিসকলৰ আমি চিকিৎসা কৰোঁ। আৰু যিসকল HIV পজিটিভ ব্যক্তি আছে তেওঁলোকক প্ৰথমতে ICTC চেণ্টাৰ বুলি এটা আছে, ইণ্টিগ্ৰেটেড টেষ্টিং চেণ্টাৰ, ইণ্টিগ্ৰেটেড কাউন্সেলিং এণ্ড টেষ্টিং চেণ্টাৰ। তাত 3বাৰ টেষ্ট কৰি পেলাই টেষ্টটো যেতিয়া পজিটিভ হয় তেতিয়া আমাৰ ART চেণ্টাৰলৈ আহে। আৰু ART চেণ্টাৰতে এটা পিছৰ কামখিনি কৰা হয়, তেওঁলোকক চিকিৎসা প্ৰদান কৰা, ফ'ল' আপ কৰা, গোটেইখিনি আৰু প্ৰথমতে যেতিয়া কেছটো আহে আমি ৰেজিষ্টাৰ কৰোঁ আৰু তাৰপিছত কিছুমান আমি টেষ্ট কৰোঁ, বেচলাইন ইনভেষ্টিগেশ্যন বুলি কোৱা হয়। কমপ্লিট ব্লাড টেষ্ট, তাৰপিছত এইবিলাক ব্লাড চুগাৰ, কিডনী ফাংচন, লিভাৰ ফাংচন, তাৰপিছত লিপিড প্ৰফাইল, এইখিনি কৰি পেলাই তাৰপিছত VDRL আৰু হেপাটাইটিছ C, হেপাটাইটিছ B, থাইৰইড, এই গোটেই টেষ্টখিনি কৰি লওঁ। এই টেষ্টখিনি কৰাৰ উদ্দেশ্যটো হৈছে আমি কোনটো মেডিচিন দিম। কোনোবা এটা কেছত ধৰক আমাৰ ক্ৰিয়েটিনিনটো বেছি আছে, সেইটোত এটা বেলেগ দৰৱ দিব লাগিব। সেইখিনি চাই পেলাই আমি যিমান পাৰোঁ সোনকালে আৰু ইমিডিয়েট আমি চিকিৎসাটো আৰম্ভ কৰি দিওঁ। আচ্ছা, যোৰহাট চেণ্টাৰত আপোনালোকে এনেকে HIV পজিটিভ যথেষ্টখিনি পেচেণ্ট পায়? আমি পাই থাকোঁ আৰু যথেষ্টখিনি পাওঁ। সেইখিনি বেছিভাগ যিখিনি আহে পজিটিভে হয়? তাত যিখিনি পজিটিভখিনিহে আমাৰ তালৈ আহে। ICTC চেণ্টাৰত তেওঁলোকে পজিটিভ হোৱাৰ পিছত আমাৰ তালৈ আচ্ছা, বেছিকৈ মেল নে ফিমেল, তেওঁলোকৰ কোনটো সংখ্যা বেছি? দুইটাই আছে, মেল ফিমেল দুইটাই আছে। আচ্ছা, আৰু বহুতখিনি মানুহে এনেকে কয় ন যে যদি মাক দেউতাকৰ HIV পজিটিভ থাকে, সন্তান যদি জন্ম দিয়ে সন্তানৰো হয়, তেনেকুৱা কথা। তেনেকুৱা আচলতে বিপৰীত ধাৰণা এটা আছে। যদি দৰৱটো নিয়মীয়াকৈ খোৱা হয় তেতিয়াহ'লে সন্তান নিগেটিভলি হয়। ভাইৰাছটো মাকৰ পৰা সন্তানলৈ যায়। যদি মাতৃগৰাকীয়ে যদি নিয়মিতভাৱে দৰৱটো খাই থাকে তেতিয়াহ'লে তেওঁলোকৰ যিটো ভাইৰাছৰ যিটো লোড তেওঁৰ শৰীৰত সেইটো কমি থাকে, ছাপ্ৰেছ হৈ থাকে, তেতিয়া সন্তানলৈ যাব নোৱাৰে। আমি বেছিভাগ এতিয়া তেনেকুৱা সন্তান নিগেটিভ হয় আমি বেছিভাগ পাইছো। সন্তান সেইটো ভাল কথা নহয়। ভাল কথা। মানুহে বহুতেতো কেতিয়াবা সন্তান জন্মই নিদিয়ে, সেইটো কেতিয়াও নকৰো, হয় নহয়? সৰহভাগ যাব নিগেটিভে গৈছে। কিন্তু বেছিভাগ মানুহে ভয় খাই পেলাই হেৰি কৰি দিয়ে। আৰু বাকী কেইগৰাকী পজিটিভ হয় তেওঁলোকক সুস্থ হোৱাৰ সম্ভাৱনাটো সুস্থ হোৱা তেওঁলোকে সদায় ঔষধটো খাব লাগিব, তেতিয়া তেওঁলোকে এটা স্বাভাৱিক জীৱন যাপন কৰিব পাৰিব, বহুত বছৰে জীয়াই থাকিব, অন্য মানুহ যেনেকে থাকে তেনেকে। খালি যদিহে তেওঁলোকে দৰৱটো নাখায় তেতিয়াহ'লে বিভিন্ন অসুখীয়া দেখা দিব, অৱস্থাটো বেয়া লৈ গৈ থাকে। কিন্তু বেছি কেতিয়া হ'ল আপোনাৰ প্ৰথমতে যেতিয়া HIV ভাইৰাছটোৱে প্ৰথমতে আক্ৰমণ কৰিব, HIV ভাইৰাছটোৱে আক্ৰমণ কৰাৰ লগে লগে ৰোগ প্ৰতিৰোধ ক্ষমতাটো কমি যায় শৰীৰৰ। তাৰমানে আমাৰ কিছুমান লিম্ফচাইট, কিছুমান শ্বেত ৰক্ত কণিকা যিবোৰ, সেই লিম্ফচাইট বিলাকে কি কৰে, আমাৰ শৰীৰত ৰোগবিলাক প্ৰতিৰোধ কৰে। যদি কোনোবা বেক্টেৰিয়া কোনো অনুজীৱে আক্ৰমণ কৰে ধ্বংস কৰি পেলাই। বিশেষকে CD4 চেল বুলি এবিধ আছে, সেইবিধে বেছিকে কৰে সেইটো। সেই CD4 চেলবোৰ এই ভাইৰাছটোৱে ধ্বংস কৰি পেলাই আৰু লগে লগে ৰোগ প্ৰতিৰোধ ক্ষমতাটো কমি যায় আৰু বিভিন্ন সংক্ৰমণ বিলাক আহি পৰে। আৰু যদি দৰৱ নাখায় তেতিয়াহ'লেতো বাঢ়ি গৈ থাকে এটা সময়ত ৰোগ প্ৰতিৰোধ ক্ষমতা একেবাৰে নাইকিয়া হৈ যায় আৰু সেই অৱস্থাটোত বিভিন্ন লক্ষণে দেখা দিব আৰু সেই অৱস্থাটোকে EH বুলি কয়, ইকুৱাৰ্ড ইমিউন ডেফিচিয়েঞ্চি চিণ্ড্ৰম। প্ৰায় 10 বছৰমানৰ কোৰ্ট যদি দৰৱ নাখায় তেতিয়াহ'লে এইটো অৱস্থা পাই গৈ। দৰৱ খাই থাকিলে পাৰিব, খালি আজীৱন খাব লাগিব। একেটা সময়তে খালে ভাল, কিন্তু বেছি ভাল ফল পোৱা
কিন্তু এইটো কথাই ভাল লাগে যে দৰৱটো বহুত দামী দৰৱ, কিন্তু চৰকাৰে আমাক মানে আমাক বিনামূলীয়াকৈ দিছে। আৰু চিকিৎসাখিনিও তেওঁলোকৰ যিখিনি ইনভেষ্টিগেশ্যন কৰা হয় গোটেইখিনি, তাৰপিছত CD4 কাউণ্ট কৰা হয়, ভাইৰেল লোডটো টেষ্ট কৰা হয়, এই গোটেইখিনি তেওঁলোকৰ বিনামূলীয়াকৈ কৰা হয়। আনকি তেওঁলোক অহা যোৱা খৰচো দিয়া হয়। ভালেই সুবিধাটো দিয়া হৈছে ন, বহুত সুবিধা দিয়া হৈছে। বহুতে মানে এতিয়াও কিছুমানে অকমান হেৰি কৰে, মানে হেজিটেট কৰে কৰি নাহিব পাৰে, হয় নহয়? হয়। আৰু গোপনীয়তাটো সদায় ৰখা হয় তেওঁলোকৰ, সেইটো কথা পুৰা সেইটো কাৰণে ষ্ট্ৰিক্ট আৰু ডক্টৰ ক্ষেত্ৰত। গোপনীয়তাটো হেৰি নহলে সেইটো কাৰণে তেওঁলোকে লাজ কৰে, হেজিটেট কৰে। এই হেৰিটো HIV-টো লালটিৰ পৰাও হ'ব পাৰে নেকি? কেতিয়াও নহয় নহয় লালটি ঘাম এইবিলাকৰ পৰা নহয়, অকল মানে ব্লাডৰ পৰা হয়। ব্লাডৰ পৰা হ'ব। আৰু যিটো আপোনাৰ চিমেণ্ট বা যিটো হেৰি সেই ৰংটো হয় সেইটো পৰা আহিব পাৰে, বাকী এইবিলাকৰ পৰাই লাভ। চকু পাতিৰ পৰাও নাপায়, অন্য জলীয় পদাৰ্থৰ পৰা নাপায়। মানুহে এনেই ভয় খায় ন, চুবলৈ ভয় কৰে যে আগতে, এতিয়া কিন্তু নাই, সেইটো এতিয়া বহুতে বুজি পাইছে, খেলতে খাব পাৰে, তেওঁলোকক হেণ্ডশ্বেক কৰিব পাৰিব, আৰু মৌ-চৌ বিলাকৰ পৰাও নিবিয়পে, কীট পতংগ এইবিলাক পোক পৰুৱা এইবিলাকে সেইবিলাকৰ পৰাও নহয় মানে। প্ৰিয় দৰ্শক, আপোনালোকে কথাখিনি শুনি কেনে পালে জনাব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লাইক কৰিব। বাইদেউ, HIV ভাইৰাছটো বাৰু এটা শৰীৰৰ পৰা আন এটা শৰীৰলৈ কেনেকে যাব পাৰে? হয়, 4টা প্ৰচেছ আছে। প্ৰথমটো হৈছে অসুৰক্ষিত যৌন সংযোগ, আৰু দ্বিতীয়তে হৈছে তেজ মানে ব্লাড ট্ৰেন্সফিউজন। যদি মানে তেনেকুৱা মানে ব্যক্তিৰ পৰা যদি তেজ লোৱা হয়, বা তেনেকুৱা HIV পজিটিভ ব্যক্তিৰ পৰা যদি তেজ লোৱা হয়, বা তেওঁলোকৰ অংগ সংৰোপণ কৰা হয়, সেইবিলাক ক্ষেত্ৰত আহিব পাৰে। আৰু তৃতীয়তে মাতৃৰ পৰা সন্তানলৈ গৰ্ভত থাকোতে, জন্মৰ সময়ত বা হেৰি কৰোঁতে, দুগ্ধপান কৰাওঁতে তেন্তে আহিব পাৰে। দুগ্ধপান কৰাটোও যাব পাৰে। আৰু চতুৰ্থতে হৈছে আটাইতকৈ ডাঙৰ, বৰ্তমান সেইটো আটাইতকৈ ডাঙৰ সমস্যা হৈছে আপোনাৰ যিবিলাকে ইণ্টাৰভেনাছ ড্ৰাগ ইউজাৰ বুলি কয়, শিৰাত যেতিয়া বেজি লয়, ড্ৰাগছ মানে প্ৰয়োগ কৰে, তেওঁলোকে মানে একেটা বেজি একেটা চিৰিঞ্জকে গোটেই কেইবাজনে মিলি লয়, এতিয়া সেইটো হৈ যায়। এই 4টা পদ্ধতিৰে মানে ভাইৰাছটো সংক্ৰমণ হ'ব পাৰে। আচ্ছা, ব্লাড যে এটা শৰীৰৰ পৰা আন এটা শৰীৰলৈ আজিকালিতো তেনেকে ডাইৰেক্ট ব্লাডটো নিদিয়ে, তেনেকেতো নিদিয়ে আজিকালিতো। ব্লাড বেংক, স্বীকৃতিপ্ৰাপ্ত ব্লাড বেংক আছে, টেষ্ট কৰি লোৱা হয়, আৰু তাৰ পৰা ব্লাড বেংকৰ পৰা ধৰক সেইটো দিলে, আৰু তেওঁৰ পৰা নি ব্লাড বেংকত ৰাখি দিয়ে। গতিকে HIV সেইটোৱেতো এটা কেতিয়াবা প্ৰব্লেম হয় চাগে এইটো ক্ষেত্ৰত। নহয়, তাতে ব্লাডটো দিয়াৰ আগতে টেষ্ট কৰি লয় নহয়, আৰু তাত যিটো ব্লাড লয়, অন্য ব্লাড মানে যিকোনো এটা ব্লাড আপুনি তাত দি দিলে, যিটো লাগে সেইটো তেওঁলোকে দি দিব। তেনেকে হয়, এক্সচেঞ্জ আমাৰ টেষ্ট কৰি লোৱা হয়, এইটো টেষ্ট কৰিতো লোৱা হয়, তথাপি কেতিয়াবা ভুল হৈ যাব পাৰে নেকি? সাধাৰণতে ভুল নহয়, খালি এটা কথাই ভয় লাগে যে উইণ্ড' পিৰিয়ড বুলি কথা এটা আছে। এই উইণ্ড' পিৰিয়ডত মানে কি হয়, ধৰা নপৰে। সেই ব্যক্তিজন যদি উইণ্ড' পিৰিয়ডত আছে, মানে কি পিৰিয়ড? মানে যেতিয়া ভাইৰাছটোৱে আক্ৰমণ কৰাৰ পৰা সেইখিনি সংক্ৰমণটো হোৱাৰ সময়ছোৱা মানে আক্ৰমণ কৰিছে তেতিয়ালৈকে মানে স্প্ৰেড হোৱা নাই, ধৰিব পৰা মানে সেইটো সময়ত তাৰ সেই ঠিক আলিয়াই যদি ব্লাডটো দিয়ে, তেতিয়া সেইটো হৈ যাব পাৰে, ব্লাড বেংকলৈ গুচি যাব পাৰে ব্লাডটো দিলে। সাধাৰণতে খুব ষ্ট্ৰিক্ট আৰু ব্লাড বেংক কৰিব হয়। এতিয়া আৰু তেতিয়াহ'লে আমি এতিয়া অকমান নাৰীৰ সমস্যাজনিত ৰোগ কিছুমানৰ বিষয়ে কথা পাতো। নিশ্চয় বাইদেউ। এতিয়া মই চোৱা, আমাৰ এই কিশোৰীবিলাক যিবিলাক নতুনকৈ মানে ঋতুস্ৰাৱ হয়, নতুনকৈ হয়, ঋতুকালীন সমস্যা কিছুমান দেখা পোৱা যায়। তেওঁলোকে মানে কেতিয়াবা হয়তো 3 মাহ প্ৰথম ঋতু হোৱাৰ পিছত, ঋতুস্ৰাৱ হোৱাৰ পিছত তেওঁলোকৰ 2 মাহ 3 মাহ নহয়। তাৰপিছত আকৌ যেতিয়া হয়, ইমান প্ৰচুৰ মানে হয়, বহুত মানে মই দেখিছো বহুত সমস্যা ধুনীয়া। এইটো কিয় হয়?
এইটো সাধাৰণতে মানে হৰমনেল ইমবেলেঞ্চৰ কাৰণে হয় আৰু কিশোৰীগৰাকী সেই পিৰিয়ডটোত মানে হৰমনৰ অকণ তাৰতম্য হ'ব পাৰে সেইটো কাৰণে বেছিকে হয় আৰু তেতিয়া আমি এইটো নিজে নিজে আপুনি ভালদৰে যায় এটা সময়ৰ পাৰ গ'লে তথাপি যদি খুব বেছি হয় তেতিয়াহ'লে চিকিৎসকৰ পৰা পৰামৰ্শ ল'বলগীয়া হয় এইখিনি হৈ থাকিলে ভৱিষ্যত মানে বিয়াৰ কাষত তেওঁলোকৰ সন্তানৰ ক্ষেত্ৰত জন্মৰ ক্ষেত্ৰত কিবা কিবি প্ৰব্লেম হ'ব পাৰে নেকি সন্তান নহ'বও পাৰে নাই তেনেকুৱা একো প্ৰব্লেম নহয় ন আজিকালি শুনিছো গৰ্ভাশয়ৰ যিটো কেঞ্চাৰ হয় সেইটোৰো নিৰাময় হয় বুলি শুনিছো হয় নেকি হয় আজিকালি HPV ভেকচিন হিউমেন পেপিলোমা ভাইৰাছ ভেকচিন ওলাইছে আৰু সাধাৰণতে 9 বছৰৰ পৰা 26 বছৰ বয়সৰ ভিতৰতে ছোৱালীজনীক এই ভেকচিনটো দিয়া হয় আৰু এনেই যথেষ্ট 26 বছৰ বয়সত দিয়া মানে নিজে ল'বলৈ যাব সেইটো কনচিয়াছ হ'ব লাগিব সেইটো হয় এতিয়াতো তেনেকে খোলাই নাই কোনোবা যে এতিয়া মানে অলপ মানুহে গম পাইছে আৰু এতিয়া প্ৰচাৰটো অকমান বেছি হ'ব লাগিব আৰু নিজে এইটো মানে ল'বলৈ যাব লাগিব লাহে লাহে এইটো চৰকাৰেও নিশ্চয় দিব আৰু মানে 9 বছৰৰ পৰা 26 বছৰ বয়সৰ ভিতৰত এই ইনজেকচনটো যদি লয় তেতিয়াহ'লে ভৱিষ্যতে চাৰ্ভিকেল কেঞ্চাৰ যিটো হোৱাৰ সম্ভাৱনা নাই প্ৰতিৰোধ হয় এইটো ভেকচিনৰ কাৰণে মানে মানুহ সজাগ হ'ব লাগিব অভিভাৱক সজাগ হৈ পেলাই ছোৱালীজনী নিব লাগিব এইটো কথাটো মই জনাই নাছিলো আজি আপোনাৰ পৰাই গম পাইছো নিৰাময় দিয়া হয় নিৰাময় মানে প্ৰতিৰোধ হয় নিৰাময় মানে প্ৰতিৰোধ হ'লে নিৰাময় হোৱাৰ সম্ভাৱনাটো মানে এই ইনজেকচনটোৱে প্ৰতিৰোধ কৰিব পাৰে দৰ্শকসকলে এতিয়া যদি শুনি আছে তেওঁলোকে গম পাব বহুতে হয়তো সজাগ যাবও পাৰে হয় না কেনেকেনো যাব মানুহে কেনেকে গম পাব যে মোৰ হ'ব মই যাওঁ এনেকে কেনেকে ভাবে চবেই ল'ব লাগিব চবেই ল'লে হ'ল আৰু যেনেকে আমি সৰুকালত তেনেকেই ল'ব লাগিব সেইটো গ্ৰুপত মানে চব তেতিয়াহ'লে 9 বছৰ 10 বছৰ বয়সতে মানে ইনজেকচন থাকেই নহয় তেতিয়াই তেনেকুৱাটো দি দিলে ভালেইটো মানে কম্পালচৰি কৰি দিলে হ'ল কম্পালচৰি হ'ব নিশ্চয় আৰু কৰি দিলে ভাল বাইদেউ আপোনাৰ লগততো এইকেইটা অসুখৰ কথা পাতি আপোনাৰ কৰ্মজীৱনৰ বিষয়ে কথা পতা নাই ন আপোনাৰতো যথেষ্ট অভিজ্ঞতা হৈছে আপুনি মেডিকেল কলেজৰ জন্মলগ্নৰ পৰা আপুনি কাম কৰিছে মেডিকেল কলেজত তো সেইখিনি আপুনি জন্ম লগ্নৰ পৰা আপোনাৰ যিখিনি আপুনি মেডিকেল কলেজৰ বাহিৰে বেলেগত কাম কৰা নাই কৰিছো মানে প্ৰথমতে আপোনাৰ মই APSC পৰীক্ষা দি পেলাই অসম স্বাস্থ্য সেৱা অধীনত মই চাকৰি জইন কৰিছো আসাম মেডিকেল কলেজত প্ৰথম মানে গোটেই ছচিয়েল এণ্ড প্ৰিভেণ্টিভ মেডিচিন বুলি কয় তাক জইন কৰিছিলো তাৰপিছতে মোৰ মানে যোৰহাটত মাহঁতৰ ঘৰখন মামীহঁতৰ যোৰহাটলৈ কেনেকে আহিম খুব মন আৰু যোৰহাটত ঘৰত থাকি কাম কৰিবলৈ তাৰপিছত মই মানে হেৰি কৰিলো পিছত লাহে লাহে লাগিলে তেজপাৰ লৈ পেলাই মই যোৰহাটলৈ আহিলো তাৰপিছত যোৰহাটৰে মানে বিভিন্ন জেগাত যোৰহাটৰ আশে পাশে চিভিল হস্পিটেলতো আছিল অলপ দিন তাৰপিছতে বেলেগ মই বেবী ডিছপেঞ্চাৰী তাৰপিছত কিছুমান হেৰি কৰা তেনেকে মানে লগৰ চহৰ আৰু গাঁও মানে গ্ৰামীণ গোটেইবিলাক সেইতে মই কাম কৰিছো আৰু তাৰপিছতে তাৰপিছত যেতিয়া মানে হেৰি হ'ল যোৰহাট মেডিকেল কলেজখন হ'বলৈ আৰম্ভ হৈছে 2009ত তেতিয়া মই যোৰহাট মেডিকেল কলেজতে ডেপুটি চুপাৰিনটেণ্ডেণ্ট হিচাপে আহিলো আৰু তেতিয়া সেই জন্মলগ্নৰ পৰা জড়িত হৈ আছিলো আৰু যোৰহাট মেডিকেল কলেজৰ লগতে তাৰপিছত মই জেনেৰেল লেপ্ৰচি অফিচাৰ হলো লেপ্ৰচি সকলৰ কাৰণে কিছু কাম কৰিবলৈ সুবিধা পালো লেপ্ৰচিটো আজিকালি একেবাৰে নাই চাগে খুব কম এইটো আছে নোহোৱা নহয় কিন্তু আগৰ নিচিনা নহয় মানে চৰকাৰী হিচাপতো শুনিছিলো আগতে কিমান আমি লেপ্ৰাৰবোৰ দেখি থাকো 2009 বুলি কৈছেতো 2009-10 মানতো দেখা পাইছিল আছিলে তাৰমানে এতিয়া কি হ'ল মাল্টি ড্ৰাগ থেৰাপি বুলি এটা চিকিৎসা ওলালে সেই 3টা ড্ৰাগ থাকে হেৰি ডেপছন ৰিফাম্পিচিন আৰু ক্লফাজামিন বুলি সেই মাল্টি ড'জ থেৰাপিটো দিলে একদম প্ৰথম অৱস্থাতে যদি পায় তেতিয়া সম্পূৰ্ণ ৰূপে মানে নিৰাময় হৈ যায় বস্তু কিন্তু প্ৰায় নাই আৰু আমি এতিয়া সেই বিচাৰি তেনেকে মানে তেনেকেও সেই যিবিলাক মানে অকমান বাগানৰ বা অকমান লিবাৰ তেনেকে কিবা পকাই এতিয়া নাই কিন্তু দেখা পোৱা নাই বা শুনা নাই
হয় না? তাতে চিকিৎসা হৈ গ'লতো তেওঁলোকক সেইকাৰণে তেওঁলোকে আৰোগ্য হৈ যায় আৰু আগৰ নিচিনা অৱস্থা নহয় মানে লেপ্ৰচি সেইখিনিও চাইছিলো মই জনেল লেপ্ৰচি অফিচাৰ আছিলো এবছৰ আছিলো আৰু দেই তথাপি সেইখিনি সময়তে মানে হেৰিত 14 চনত আছিল 14 নহয় 15 চনত তেতিয়া আপুনি পাইছিলে লেপ্ৰচি পাইছিলো মানে গম নাপায় আপোনালোকে মানে অকল বগা দাগ এটা থাকে ধৰক তেনেকুৱা ধৰণৰ পিছত আমি টেষ্ট কৰোতে ওলাই যায় আৰু তাৰ চিকিৎসা কৰি পেলাই মানে আৰোগ্য হয় আৰু সেই সময়তে মানে মেডিকেল অফিচাৰ সকলৰ ট্ৰেইনিং এটাও দিছিলো তাৰপিছত নাৰ্ছ সকলৰ ANM সকলৰ আশাও বা তেওঁলোকক আমি ট্ৰেইনিং দিছিলো মাজুলীত গৈ পেলাই দিছিলোগে মানে ভাল লাগিছিলে কাম কৰি পেলাই মানে তাকে আপুনি কওকচোন বাৰু কৰ্মজীৱনৰ কিছুমান অভিজ্ঞতা ভাল লগা বা মানে ভাল লগাই হওক বা মনত থকা স্মৰণীয় কিবা আছে নেকি বহুত আছে কৰ্মজীৱনৰ তিতা মিঠা অভিজ্ঞতা ভৰা আৰু মানে তিতা বেছি আছে মেডিকেলখন মেডিকেল হয় সেইটো আপুনি কিবা মানে পাৰ্থক্য আপুনি যথেষ্ট দেখিছে বহুত পাৰ্থক্য তাৰমানে তেতিয়া প্ৰথম যেতিয়া মেডিকেল কলেজ আৰম্ভ হৈছিলে তেতিয়া মানে আমাৰ সমস্যাৰে ভৰা আছিলে চেলেঞ্জ আৰু মানে আমাৰ কৰ্মচাৰী খুব কম ডক্তৰ কম আৰু মানুহে খুব বেছি আশা কৰে যে মেডিকেল কলেজৰ পৰা আমি বহুত পাম কিন্তু আমাৰ ইমানখিনি সুবিধা নাই তাৰপিছত আমি মানে কি আছিলে আমাৰ হেৰি বেদপ্ৰিয় দাস আমাৰ ছুপাৰিণ্টেণ্ডেণ্ট আছিলে ধ্ৰুৱজ্যোতি বৰা প্ৰিন্সিপাল আছিলে আৰু বেদপ্ৰিয় দাস ছাৰ ইমানেই ভাল আছিলে মানে যিকোনো সমস্যা ছাৰ মানে হাঁহিয়ে সমাধান কৰি দিব পাৰে মানে আৰু আমি 3জন ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট আছিলো নৱকৃষ্ণ মহন্ত সামন্ত মাধৱ শৰ্মা আৰু মই আৰু আমি ইমান মানে সমস্যাৰ মাজত আমি ইমান ভালকে কাম কৰিছিলো কৰ্মচাৰী সকল আমি মানে গোটেই ষ্টাফ চব আমি মানে বন্ধুৰ দৰে এটা পৰিয়ালৰ দৰে আছিলো আৰু মানে ইমান বেছি এটা আমাৰ মাজত আছিলে তাৰপিছত কিন্তু এতিয়া কি হ'ল কথাটো এতিয়া অৱশ্যে হ'বও সেইটো কাৰণ এতিয়া বহুত সংখ্যা বাঢ়ি গ'ল এতিয়া সেই আগৰ যিটো আমাৰ মানে সেইটো মানে সেই বন্ধুটো এতিয়া নাই সেইটো নাই পৰিয়াল আছিলে হয় আৰু এতিয়া মানে সেইটো সম্ভৱো নহয় অৱশ্যে তেতিয়া মানুহ কম আছিলে এতিয়া বহুত কোনো কাকো এইটো বহুতকে চিনিয়ে নাপায় মানে ইজনে সিজনক তেনেকুৱা ধৰণৰ এটা হেৰি আহিলে মানে ষ্টেজ এটা আহিলে ভাল লগা অভিজ্ঞতা এটা কওঁ এটা হৈছে হেৰি এবাৰ মানে মাইকী মানুহগৰাকী এনেকে আহিছে তাৰ ল'ৰাটোৱে খুব ডান্স লয় আনকি তেওঁ কৈছে যে মই মানে শেষ হৈ গৈছো ঘৰৰ চব বস্তু বেছি পেলাইছে ল'ৰাক বুজাই শেষ কৰিব নোৱাৰি তাৰপিছত সি মানে বহুত অশান্তি হৈ গৈছে কান্দিছে মানুহগৰাকীয়ে তাৰপিছতে মই কোনো মানুহ ল'ৰাজন লৈ আহিবচোন মোৰ ওচৰলৈ তাৰপৰা বাহিনী কোনোমতে নাহে বহুত চেষ্টা কৰি পেলাই ল'ৰাজন অনা হ'ল আৰু তাক বহুত বুজালো মই বহুৱাই লৈ বহুত ভাল বুজাই সি কৈছে মোক মই মানে কেতিয়াবা নাখাওঁ বুলি ভাবো তাৰপিছত দেউতাক খং কৰে কাৰণে মই খঙতে খাই দিম মই তুমি সেইটো নহয় দেউতাক ভালৰ কাৰণে তেনেকে কয় বুজালো আৰু বহুত তাৰপৰা মই ছেক্ৰেটাৰী ৱাৰ্ড আছে ন ছেক্ৰেটাৰী ডিপাৰ্টমেণ্টত তাক ট্ৰিটমেণ্টো কৰালো কিছু সেই ডাক্তৰ কাৰণে তাৰপিছত গ'ল আৰু কিছু সময় আৰু কেইমাহমান এদিন মানুহগৰাকী মানুহগৰাকী পেলাই কৈছে ল'ৰাটো জানে বাইদেউ একেবাৰে ভাল হৈ গ'ল এতিয়া বেংগলত চাকৰি কৰিছে ঘৰলৈ আনকি পইচাও দিয়ে আৰু মোক তেতিয়া কৈছে যে মানে আপোনাৰ নিচিনা ডাক্তৰ যদি চবেই হ'লহেঁতেন সেই কথাষাৰ ক'লে মোৰ মনটো খুব ভাল লাগিলে আচলতে তেওঁলোকৰ যে কথাখিনি মই শুনিলো চবেই ভাল ডক্তৰ যিটো মানে চবৰে হয়তো সময় নাথাকে বা ইমান এটা গুৰুত্ব নিদিয়ে সেই কথাখিনি মানে খুব মানে হেৰি মানে ভাল লাগিলে মোৰ খিনি মনটো আৰু এটা সৰুকে কওঁ ছুটিকে সেই তেতিয়া মই মানে শুনিলে মানে আপুনি ধৰক মানে মাদাৰলি আৰু খিনিয়ে ইমানটো শুনিবলৈ মানে সেইটো সময়ো নাথাকে বাৰু তথাপি সেই শুনাটোৱে মানে বহুত হেৰি কৰে মানে হয় তাৰপিছত সেইটো খুব ভাল লগা এটা মোৰ অভিজ্ঞতা আৰু এটা ভাল লগা অভিজ্ঞতা সেইটো পিছত মই মেডিকেল কলেজৰ পৰা মানে যেতিয়া মই ট্ৰেন্সফাৰ হৈছিলে জাদিয়ালো মেডিকেল কলেজ মই এৰিব লাগিব যোৱা মেডিকেল কলেজ খুব বেয়া লাগিছে মানে মোৰ চকু পানী মানে মই চকু পানীটো বন্ধ কৰি ৰাখিব পৰা নাই মোৰ ইমান দুখ লাগিছে যেতিয়া চব ফেয়াৰৱেল দিছে তেতিয়া মানে সেই সময়ত মই ষ্টুডেণ্টখিনিৰ লগতো আমাৰ ইমান ঘনিষ্ঠ আছিলে অকল কৰ্মচাৰীয়ে নহয় তেওঁলোকে হোষ্টেলত তেওঁ বাকেটটো পাইছে ওলাই বিচনাখনত আঁঠুৱাখন লগাইছে পৰ্যন্ত বিপদে চাইছিলো তাৰপিছত এটা ষ্টুডেণ্টে মানে লিখিছিল দেই মানে এনেকে মোলে যে আপোনাৰ চকীখনত মানে আৰু বহুত বহি কিন্তু সেই হাঁহিটো আমি মানে কেতিয়াও নেদেখো সেই কথাষাৰ মানে মোৰ অন্তৰত লাগি গ'ল মানে দুখ লাগিছে সেইটো এটা খুব সুন্দৰ ভাল লগা মোৰ অভিজ্ঞতা মই আপোনাৰ ভালকে হেৰি কৰে কথা চথা পাতে সমবেদনা সহানুভূতি সকলো দিয়ে সেইকাৰণে ভাল পায় আৰু যিসকলে সেইকাৰণে আপোনাক ভাল পায় সেইটো কথা
আৰু ডাক্তৰৰ কিন্তু এটা কথা আছে, ডাক্তৰে যদি খুব ধুনীয়াকৈ ৰোগীৰ লগত কথা পাতে, বেমাৰটো আজিখিনি ভাল হৈ যায়, গম পাইছা নাই? হয়ছে কথা হয়, একদম সঁচা কথা। বহুত ৰোগী ডক্তৰৰ ওচৰত যেতিয়া যায়, অহাৰ পিছত মানে সেইটোৱে দিয়ে, যেতিয়া তেওঁ ভালকে কথা নাপালে, তেতিয়া তেওঁলোকে মানে বেয়া এতিয়া মানে আমাৰ ইয়াত মানে ইমান এটা কথা নাপাতে বা হেৰি, কিন্তু মই মোৰ ল'ৰাটো লণ্ডনত আছে ডক্তৰ যে সি কয় যে তাত তাহাঁতে ইমানেই ভালকে কথা পাতে আৰু মানে পেচেণ্টৰ প্ৰতিটো কথাটো মানে মানে হেৰি মানে এইটো মানে জনাব লাগিব মানে অভিভাৱকক মানে এতিয়া ICUত কেছ এটা আছে, আমি ইয়াতে গমেই নাপাওঁ ICUত কি হৈ আছে ভিতৰত, কিন্তু তাত মানে অভিভাৱকক জনাই থাকিব লাগিব, মাষ্ট মানে এইটো সেই কথাটো মোৰ ভাল লাগে। সেই বস্তুটো কিন্তু হয়, কাৰণ আমি মানে সাধাৰণ মানে মানুহ হিচাপে ক'ব পাৰো, ডাক্তৰৰ ওচৰত যেতিয়া যায় প্ৰতিজন মানুহ, যেতিয়া যিজন ডাক্তৰে সহানুভূতিৰে সমবেদনাৰে কথাখিনি শুনে আৰু অকমান মানে তেতিয়া মানে তেওঁলোকে ভাল পায়, আৰু বেমাৰ যিমানেই ডাঙৰ বেমাৰ নহওক কিয় মানে ভালকে কথাটো কৈ দিলে বেমাৰটো যেন বহুত কমি যায়, এনেকুৱা অনুভৱ কৰে। হয় নহয় বাৰু? সঁচা কথা সেইটো সঁচা কথা। বহুত মানে মনত সাহস এটা পায়। কিন্তু ভালকৈ যদি ৰাতি কথা কয় বা মুডটো ঠিক নাথাকে, তেতিয়া ৰোগী সকলৰো অকমান মুকলিকে মানে প্ৰকাশ কৰিব নোৱাৰে। হয়, সেইটো মানে বহুতে মুখত মানে শুনিছো আৰু ডাক্তৰজনে ইমান ধুনীয়াকৈ কথা পাতিলে, কথা কলে একদম মোৰ মানে আজি গাটোৱে ভাল লাগি গল, এনেকে কয় মানে। সেইটো পাওঁ আৰু ভালেই হ'ল আপুনি ইমান ধুনীয়াকৈ ৰোগীসকলক মানে শুশ্ৰূষা মানে সময় দিলে, সহানুভূতি সমবেদনা দিলে, সেইটো কাৰণে তেওঁলোকৰ আপুনি প্ৰিয়। সেইটো মানে যদি পেচেণ্টৰ লোড মানে ইমানেই বেছি হৈ যায় হয়তো সেইটো হয় হৈ নপৰে মানে বহুত কথা পাতিব নালাগে, কিন্তু অকমান মানে যদি সহানুভূতি দেখুৱালেই ভাল পায় ৰোগীসকলে, অকমান আৰু সেইটো হলে ভাল পায়। বহুত কিন্তু আছে, বহুত মানে ভালকৈ, বহুত ডক্তৰ ইমানেই ভাল, বহুত খিনি ডক্তৰ দেখা পাইছো বহুত ভাল, মানে ইমান পেচেণ্টৰ লগত মানে খুব ভাৱাপন্ন ভাৱে কথা মানে এনেকুৱা আমাৰ ইয়াতো বহুত আছে। আমাৰ মেডিকেল কলেজতে আছে বহুত ডক্তৰ আছে। আচলতে এইটো ডক্তৰ বুলি নহয়, পাৰ্চন টু পাৰ্চন ডিপেণ্ড কৰে। মানুহৰ চব মানুহৰ জানো নেচাৰ একে হয়? চব মানুহৰতো নেচাৰ বহুতে বহুত কথা পাতে, বহুত ধুনীয়াকৈ হাঁহি ধেমালি কৰে, চবেইতো নোৱাৰে, হয় নহয়? চব তেনেকুৱা আৰু ডাক্তৰ বুলি যে বেলেগ বহুত ইটোটো নহয়, সেইটো কথা। সেইটো আৰু বাইদেউ, সমাজকৰ্মী হিচাপেও আপুনি যথেষ্টখিনি কাম কৰিছে বুলি শুনিছো, গতিকে সমাজকৰ্মী হিচাপে আপুনি এনেই অকমান দৰ্শকক কওকচোন, আপুনি কেনেধৰণে কামখিনি কৰিছে, আগবঢ়াই নিছে। মানে আমাৰ কাম বিলাক সমাজৰ কাৰণেই কৰা হয়, সমাজৰ কামেই কৰে। তথাপি ক'বলৈ গ'লে মই বানপানীৰ সময়ত তেনেকে গৈ পেলাই চিকিৎসা কৰিছো, কেম্পত গৈ পেলাই। কৰোণাৰ সময়ত যেতিয়া কভিড হৈছিলে, কৰোণাৰ সময়ত মই কি কৰিছিলো, হেৰি বাগান বিলাকত গৈ পেলাই বাগানৰ যিসকলৰ মাজত গৈ পেলাই সজাগতাৰ কাৰণে মই হেৰি দিছিলো, সজাগতাৰ কাৰণে মিটিং পাতিছিলো, সেই সজাগতাৰ ওপৰত ভাষণ দিছিলো, তেনেকুৱা কিছুমান কাম কৰিছিলো। আৰু এতিয়া কৰোণাৰ সময়ত আপুনি মানে চবেই ভয় কৰে নহয়, এইটো সময়ত ডাক্তৰ খিনিওতো পুৰা ওপৰৰ থাকে, আপুনি তেনেকে অকল মাস্কখন আৰু চেনিটাইজাৰ, সেই দুটাই আৰু আমাৰ হেৰি। আৰু এতিয়াওতো আপুনি ART কামত সেইখিনি জড়িত হৈ আছে, সেইখিনি কাম কৰাত ব্যস্ত থাকে, আৰু তাৰ বাহিৰে আপুনি আৰু কিবা কিবি কামতো ব্যস্ত হৈ থাকে। লিখা মেলা কৰো আৰু আপোনাৰ কিতাপৰ বিষয়ে কওক। আপুনি যথেষ্ট কেইখন কিতাপ লিখিছে আৰু পুৰস্কাৰো পাইছে। পুৰস্কাৰ পাইছো। আপুনি অলপ কওকচোন, কিতাপৰ দৰ্শকে জানিব। মই এখন স্বাস্থ্য চেতনা বুলি কিতাপ লিখিছিলো মই, আৰু মই এটা কথা ভাবো যে বহুতখিনি বেমাৰ মানে স্বাস্থ্যৰ সজাগতাৰ জৰিয়তে আমি প্ৰতিৰোধ কৰিব পাৰো। সেইকাৰণে মানুহখিনিয়ে যদি জানে মানে সজাগতাৰ কাৰণে কি কৰিব লাগে বেমাৰ খিনি, তেতিয়া বহুতখিনি ৰোগৰ পৰা সাৰি থাকিব পাৰে। সেইটো ভাবে মই বিভিন্ন কিতাপে মানে বিভিন্ন আলোচনী
আৰু হেৰিত বাকীবোৰ কাগজ এইবিলাক বা নিউজ পেপাৰবিলাকত বহুত লিখিছিলোঁ মই বহুতখিনি লিখিছিলোঁ। তাৰপিছত ডক্টৰ নাৰায়ণ বৈদ্যৰ এখন আছিলে স্বাস্থ্য প্ৰহৰী, তাতো মই বহুত লিখিছিলোঁ। তাৰপিছতে পিছত ঠিক কৰিলোঁ যে গোটেইবিলাক সংকলন কৰি পেলাই মই এখন কিতাপ উলিয়াওঁ। তাৰপিছত স্বাস্থ্য সচেতনতা বুলি কিতাপ এখন উলিয়ালোঁ। ডক্টৰ দিলীপ কুমাৰ দত্ত, তেখেত আমেৰিকাত তেখেতে এখন অপেন কৰিছিলে, মানে উন্মোচন কৰিছিলে। তাৰপিছত সেই কিতাপখনে স্বাস্থ্য চেতনাই হেৰি অসম লেখিকা সন্থাই অসম লেখিকা সন্থাই স্বাস্থ্য বিষয়ক গ্ৰন্থৰ ওপৰত এখন মানে প্ৰতিযোগিতা পাতিছিলে, তাত পুৰস্কৃত হৈছিলে। আচ্ছা, সেই কিতাপখনে হৈছিলে। তাৰ পৰিমাণ বিবিধান লিখিছোঁ, বিভিন্ন তাত বিবিধাত মানে মিক্স হিচাপে আছে, মানে বিভিন্ন অকল বিবিধাত মানে অন্য ভ্ৰমণ কাহিনী আছে, প্ৰকৃতিৰ ওপৰত আছে, মিক্স আৰু মানে তাত স্বাস্থ্যৰ কথা নহয় সেইখন। আৰু শিশুৰ স্বাস্থ্য সচেতনতা বুলি এখন লিখিছোঁ। আৰু এখন ষ্টাৰডাষ্ট বুলি লিখিছোঁ। ষ্টাৰডাষ্টখনত এটা কথা আছে, মানে মই সৰু থাকোতে দ্বিতীয় শ্ৰেণীত পঢ়ি আছো, দ্বিতীয় না প্ৰথম শ্ৰেণী, তেতিয়া মোৰ দেউতা কৈলাশ চন্দ্ৰ দত্ত, তেখেতৰ লিখা মেলা হাত আছিলে। তেখেতে এখন জিলমিল বুলি হাতে লিখা আলোচনী উলিয়াইছিলে। আমাৰ ঘৰৰ ল'ৰা ছোৱালীবিলাক, আমাৰ সমনীয়া ল'ৰা ছোৱালী, বন্ধুৰ ল'ৰা ছোৱালী, সৰু ল'ৰা ছোৱালীবিলাকক কিবা কিবি সৰু ষ্টৰি এনেকে কবিতা এনেকে লিখি কিতাপখন হাতে লিখা মাজত উলিয়াইছিলে। তাৰপৰা বহুত কথা গ'ল। এদিন মই গাড়ী চাফা কৰি থাকোতে হেৰি মানে সেই কিতাপখন ওলালে জিলমিলখন। তাৰপিছতে মোৰ আকৌ বাইদেউ, আমাৰ ছোৱালী ৰুণিমা কাকতি, তেওঁ লণ্ডনত থাকে। বাইদেউলে মই কিতাপখনৰ হেৰি পঠিয়াই দিছিলোঁ। তেতিয়া বাইদেউ ক'লে যে আমি মিলি পেলাই এখন ষ্টাৰডাষ্ট বুলি এখন উলিয়াওঁ, এই জিলমিলৰ আধাৰত আমি এখন ষ্টাৰডাষ্ট বুলি এখন উলিয়াওঁ। তেনেকে ষ্টাৰডাষ্টখনৰ তেনেকে হেৰি জন্ম হৈছিলে। সেইখিনি আৰু কিতাপ আৰু বহুত বেছি নাই। আৰু ষ্টাৰডাষ্ট মেগাজিন উলিয়াইছিলে, মেগাজিন কিতাপখনৰ নাম ষ্টাৰডাষ্ট। আৰু বৰ্তমান মই হেৰি এখন কি কয়, নেম কেয়াৰ, গুৱাহাটীৰ যিখন নেম কেয়াৰ হস্পিটেল, নেম কেয়াৰ হেল্থ প্লাছ বুলি এখন মেগাজিন মান্থলি ওলাই, তাত মই ধাৰাবাহিকভাৱে লিখি আছো। এতিয়াতো লিখি আছো প্ৰত্যেক মাহতে। আৰু কিবা এতিয়া আৰু বিলাক কিবা হাত দিছে নেকি লিখিবলৈ? আৰু মানে এতিয়া মই ভাবিছো মই ভ্ৰমণ খুব ভাল পাওঁ। সেই ভ্ৰমণ বিলাকৰ তেনেকে উত্তত সিঁচৰি থৈ আছে ভ্ৰমণ কাহিনীবিলাক, সেইখিনি মানে ভাবিছো আৰম্ভ কৰা নাই কামটো। সেই চতুৰ্থখন উত্তত হেৰাইও গৈছে কিছুমান। সেই ভ্ৰমণ কাহিনী খিনি গোটাই পেলাই এখন কিতাপ লিখাৰ কথা মনে মনে ভাবি আছো। ক'ত গৈছে লাষ্ট? মই আপোনাৰ সেই লণ্ডনত গৈছো, তাৰপিছত কাৰ্ডিফ, তাৰপিছত স্কটলেণ্ডত গৈছো, এডিনবাৰ্গ, গ্লাছগো, তাৰপিছত শেক্সপিয়ৰৰ জন্মস্থান তালৈ গৈছো। সেইখিনি গৈছো আৰু সেইখিনিৰ ওপৰত আপুনি হেৰিলৈ গৈছো, এখন ব্ৰাইটনলৈ গৈছো। যথেষ্টখিনি মানে ইউৰোপৰ মানে সেইখিনি গৈছো আৰু ৱেলছলৈ গৈছো। সেইবিলাক লিখিছো মই আৰু ভাৰতবৰ্ষত যিখিনি ফুৰিছো সেইখিনিৰ ওপৰতো লিখিছো। সেইখিনি গোটাই পেলাই লিখা আছে। মনতে ভাবি আছো আৰু এইখিনি হেৰাই যাব নহলে। চবেই লিখি আপোনাকে প্ৰথম কৈছো কথাটো, আকৌ হোৱাই নাই। সেইখিনি আপুনি লিখি আপুনি লিখা আছে, কাৰণ মানুহে পঢ়ি ভাল পায় ভ্ৰমণ কাহিনী। আৰু মানুহৰতো চবেই যোৱা নহয় ন, ময়ে পঢ়ি ভাল পাওঁ। মই ভ্ৰমণৰ এই পেপাৰ চেপাৰে যি যায় লিখে সেইখিনি পঢ়ো, কাৰণ আমাৰ যোৱা নহয়, লাগি যায় পঢ়িলে গলে যাবলৈ মন যায়, হয় না? আৰু এখন ঠাইত ভ্ৰমণ কৰিলেও ন পাহৰি যোৱা যায়, কিন্তু লিখি থৈলো সেইটো সদায় থাকি যায়। চবেই লিখিব নোৱাৰে, গলেই মানুহে লিখিব নোৱাৰে। লিখাৰ মানে এইটো থাকিব লাগিব গুণটো, তেতিয়াহে লিখিব পাৰে। আপুনি লিখে, সেইটো কিমান ভাল কথা ন। ডক্তৰৰ লগতে আমাৰ লিখিকা গুণটোও আছে। আপুনি সুলেখিকাও, এগৰাকী সুচিকিৎসক, সুলেখিকা। নাই, অলপ বছৰ মানে কি লিখিছেতো, স্বাস্থ্য বিষয়ক কিতাপ লিখিছে, ভ্ৰমণ বিষয়ক কিতাপ লিখিছে। আৰু কিবা কবিতা চবিতা লিখে নেকি? কবিতা এনেকে নিলিখো, সৰু সুৰা কবিতা ফেচবুকত কবিতা মুহূৰ্তে দিয়ে কবিতা আপুনি লিখিছে ন, লিখে কবিতাও লিখে আপুনি। প্ৰিয় দৰ্শক, আপোনালোকে শুনি আছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰি। বাইদেউ, আপুনিতো কিতাপ পত্ৰও যথেষ্ট লিখি পুৰস্কাৰ পৰ্যন্ত পাইছে। আৰু পুৰস্কাৰ, আপুনি এটা পুৰস্কাৰৰ বিষয়ে আমি শুনিলো আৰু লিখিকা সন্থাৰ পৰা স্বাস্থ্য চেতনা কিতাপখনৰ পুৰস্কাৰ পালে। তাৰোপৰি আপুনি বিভিন্ন ধৰণৰ পুৰস্কাৰ পাইছে। সেই পুৰস্কাৰখিনি দৰ্শকক এবাৰ আপুনি জনাই দিয়কচোন,
কি ধৰণৰ ষ্টাৰ্ট কৰিম? মই 2017 চনৰ যিটো ডক্টৰ B.R. আম্বেদকাৰ লিডাৰশ্বিপ এৱাৰ্ড সেইটো পাইছিলোঁ। তাৰপিছত প্ৰকাশতে দিছিলে প্ৰজ্ঞা সাধনা বঁটা দিছিলে। তাৰপিছত মাইক্ৰ'বায়'লজিষ্ট ছ'চাইটি ইণ্ডিয়া তাৰ পৰা এটা বঁটা পাইছিলোঁ। মই মানে হেৰিৰ ওপৰত লিখিছিলোঁ, এইবিলাক সোৱান ফ্লু, কৰোণা, তাৰপিছত মাংকি পক্স এইবিলাকৰ ওপৰত লিখিছিলোঁ। সেইখিনিৰ ওপৰত সেই কামখিনিৰ ওপৰত চাই পেলাই তেওঁলোকে এইটো মোক দিছিলে, মাইক্ৰ'বায়'লজিষ্ট ছ'চাইটি ইণ্ডিয়া। আৰু এই অলপতে এইটো মোৰ যিটো মহাশয় প্ৰকাশন পৰিষদ, তেওঁলোকৰ পৰা মই হেৰি মামণি ৰয়ছম গোস্বামী স্মৃতি সাহিত্য সুৰভি বঁটা লাভ কৰোঁ। সাহিত্য সুৰভি কিতাপৰ ওপৰত দিয়ে নে এনেই অভাৰঅল আপোনাৰ সাহিত্য? তেওঁলোকে মোলৈ ফোন কৰি পেলাই মোৰ যিখিনি অভাৰখিনি বিচাৰিছিলে, মানে কি কি কিতাপ লিখিছো, তাৰপিছত আগতে মই কি এৱাৰ্ড পাইছো বা কিবা পাইছো সেইখিনি বিচাৰিছিলে, আৰু সেইখিনিৰ ওপৰত ভিত্তি কৰি পেলাই দিছিলে সাহিত্য সুৰভিটো। বাইদেউ আপুনি যথেষ্ট বঁটাও পাইছে, গতিকে কিতাপ পত্ৰও লিখিছে, ইমান দিন আপুনি কাম কৰিও আছে, এতিয়াও কৰ্মৰত হৈ আছে। আপুনি কাম কৰি যাওক, আমাৰ খুব ইচ্ছা আছে আপোনাৰ লগত। আপোনাক মানুহ যেনেকে আপুনি প্ৰিয় হৈ আছে, আপুনি সদায় প্ৰিয় হৈ থাকক সকলোৰে মাজত। গতিকে এতিয়া আমি অনুষ্ঠানৰ শেষ পৰ্যায় পালোহি আৰু শেষে কৰিব লৈছো। আৰু সেই তাৰ আগতে আপুনি আমাৰ চেনেলৰ যোগেদি আপোনাৰ নিজস্ব এটা মতামত আপুনি দৰ্শকক দিয়ক। কি দিব? মই এইটোৱে মতামত দিব বিচাৰিছো যে বহুতো বিভিন্ন বেমাৰ মানে সজাগতাৰ জৰিয়তে প্ৰতিৰোধ হয়। সেইকাৰণে শৰীৰৰ পৰা সকলো সজাগ হ'ব লাগে, মাক দেউতাক সজাগ হ'ব লাগে, তেওঁলোকে সন্তানসকলকো সজাগ কৰিব লাগে, তেতিয়া আমি বহুত মানে ৰোগৰ পৰা আমি বাচি থাকিব পাৰোঁ। আৰু দ্বিতীয়তে সন্তানসকলৰ ওপৰত অভিভাৱকৰ বহুত ডাঙৰ ভূমিকা আছে। সৰুৰ পৰা তেওঁলোকৰ মনত যদি মানৱীয় গুণবিলাক ৰোপণ কৰিব পাৰে, তেতিয়াহ'লে তেওঁলোকে ভৱিষ্যতলৈ সেই সন্তানসকল ভৱিষ্যতলৈ কোন নাগৰিক হ'ব। ধন্যবাদ বাইদেউ, আপুনি ইমান ধুনীয়াকৈ কথাখিনি পেলাই আমাৰ মাজত আহিলে, দৰ্শকৰ লগত কথা পাতিলে। তেতিয়াহ'লে প্ৰিয় দৰ্শক, আপোনালোকে আমাক লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। শুনি থাকিব, আমাক জনাওক। ধন্যবাদ। আজি আহোঁতে বাইদেউ নমস্কাৰ। নমস্কাৰ, ধন্যবাদ।